নমস্কাৰ, আশা কৰিছোঁ সকলো কুশলে আছে। মোৰো বহুতেই ভাল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰাস্তাৰ সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে কিবা অঘটন ঘটে নেকি? যিটো আমাৰ সমাজত যিটো প্ৰচলিত কথা যে ৰাস্তাৰ আগেদি মেকুৰীয়ে কেনেবাকৈ বাট ভেটি গ'লে আমাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে, বহুতে তেনেদৰে বিশ্বাস কৰে। গতিকে আমি আজি এই কনচেপ্টটোৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। মেকুৰী হৈছে এক অতি পবিত্ৰ প্ৰাণী। মেকুৰীয়েতো কি কি উপকাৰ কৰিছে সকলোৱে জানে। মেকুৰী নোহোৱা হ'লে এন্দুৰ নিগনি ডালহলীয়াৰ উৎপাতত আমি কৃষি কাৰ্য কৰিব নোৱাৰিলোহেঁতেন। আমাৰ এমুঠি অন্নৰ বাবে আমাৰ হাহাকাৰ হ'লহেঁতেন। কিন্তু এইবিলাক মেকুৰীৰ দৰে প্ৰাণীবিলাক জীয়াই আছে কাৰণে আমাৰ পৰিৱেশটো বহুত সন্তুলিত অৱস্থাত আছে। গতিকে আমি আজি দুটামান কথা ইয়াৰ বিষয়ে আলোচনা কৰিম যে কেনেকৈ এইটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস, যাৰ একো যুক্তিত নাই। গতিকে আমি এই সম্পৰ্কত আজি আমি আলোচনা কৰিম। মানুহৰ দৰে মেকুৰীৰো ক'লা বগা থাকে। বিশেষকৈ ক'লা মেকুৰী দেখিলে সাধাৰণতে মানুহে বিশ্বাস কৰে যে অঘটন হোৱাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ভাবে। কিন্তু মেকুৰীৰ বৰণটো যদি আমি লক্ষ্য কৰোঁ তেন্তে দেখিম যে মানুহৰ দৰে মেকুৰীৰ ক্ষেত্ৰতো ক'লা বগা থাকে। এতিয়া আমি যেনেকৈ বগা মানুহজনক সন্মান কৰি ক'লা মানুহজনকতো অসন্মান কৰিব নোৱাৰোঁ, নহয় জানো? সন্মান কৰিলে প্ৰতিজন মানুহকে সন্মান কৰাটো উচিত। গতিকে মেকুৰীৰ ক্ষেত্ৰতো একেই হ'ব লাগে যে ক'লা বগা বুলি একো প্ৰভেদ থাকিব নালাগে। মেকুৰীক মৰম কৰিলে ক'লা বগা দুয়োটাকে মৰম কৰিব লাগে। গতিকে কথাবোৰ তেনেকুৱা। এই ধাৰণাটো আহিছে সম্ভৱতঃ ইংলেণ্ডৰ পৰা। মানে ইংলেণ্ডত আগতে কি হৈছিল, যেতিয়া মেকুৰীবিলাক ৰাস্তাইদি পাৰ হৈ যায় তেতিয়া বিশ্বাস কৰা হয় যে মেকুৰীৰ লগত খেলি থকা ল'ৰা ছোৱালী যদি থাকে, মেকুৰীটোৰ পিছে পিছে ওলাই দিয়া সম্ভাৱনা থাকে। সেইটো কাৰণে গাড়ীখন ৰখি প্ৰায় 2 মিনিট সময় অপেক্ষা কৰা হয়। সেই পৰিঘটনাটোৰ পৰাই বৰ্তমান পৰিৱৰ্তন হৈ এতিয়া বৰ্তমান বিশ্বাস কৰা হয় যে আমাৰ সমাজত বিশ্বাসী হ'ল যে মেকুৰীটো পাৰ হৈ গ'লে আমি ৰখি দিব লাগে। এই ঘটনাটো কিন্তু মেইন কাহিনীটো আছিল সেইটো যে মেকুৰীটো পাৰ হৈ গ'লে পিছে পিছে খেলি থকা ল'ৰা ছোৱালীবিলাক আহি গাড়ী আগত পৰাৰ সম্ভাৱনা থাকে। গতিকে আমি মেকুৰীটো পাৰ হৈ যোৱাৰ পিছত ৰখি দিয়াটো উচিত। এই ধাৰণাটো তেনেদৰে। গতিকে ইয়াৰ বৈজ্ঞানিক যুক্তিতা একো নাই। গতিকে আৰু কথাটো হ'ল তেনেকুৱা যে মেকুৰীটোৰ পিছে পিছে ল'ৰা ছোৱালীবিলাক অহাৰ সম্ভাৱনা থাকে। গতিকে ইংলেণ্ডৰ পৰা প্ৰচলিত সেই ধাৰণাটোৰ পৰা বৰ্তমানেও চলি আহিছে যে মেকুৰীটো পাৰ হৈ গ'লে আমাৰ কিবা অঘটন হ'ব, আমি ৰখি দিব লাগে। ৰখি দিয়াৰ প্ৰকৃত কাৰণ আছিলে সেইটো যে মেকুৰীটোৰ পিছে পিছে যদি ল'ৰা ছোৱালীবিলাক কেনেবাকৈ আহি ওলাই দিয়েহি তেন্তেতো গাড়ী আগত পৰি দুৰ্ঘটনা হ'ব। গতিকে 2 মিনিট সময় ৰখি দিয়াটো উচিত। এই ধাৰণাটোৰ পৰাই বৰ্তমান বিশ্বাস কৰা হয় যে আমি মেকুৰীটো পাৰ হৈ গ'লে আমি ৰখি দিয়া উচিত। এন্দুৰ নিগনি ডালহলীয়া কণ্ট্ৰলত মেকুৰীৰ অৱদান কিমান বেছি আছে আমিতো সকলোৱে জানো, নহয় জানো? এইটো এটা সম্পূৰ্ণ হৈছে অন্ধবিশ্বাস যে মেকুৰী পাৰ হৈ গ'লে কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। এইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। ইয়াৰ একো বৈজ্ঞানিক যুক্তিতা নাই। যদি আপোনালোকে বৈজ্ঞানিক যুক্তি বিশ্লেষণ কৰি চায় তেন্তে দেখিব যে ইয়াৰ একো বৈজ্ঞানিক যুক্তি নাই। হয়তো এটা সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। মানুহ সদায় বিজ্ঞান মনস্ক হ'ব লাগে। আমি বিজ্ঞানৰ ধাৰণাবোৰক আমি বিশ্বাস কৰিব লাগে আৰু যুক্তিবাদী হ'বলৈ আমি হ'ব লাগে। যদি মানুহৰ ক্ষেত্ৰত দুৰ্ঘটনা হয় তেন্তে মেকুৰীটোৰ ক্ষেত্ৰতো দুৰ্ঘটনা হ'ব লাগে, নহয় জানো? কিন্তু মেকুৰীটোৱেতো তেনেদৰে নাভাবে যে মানুহজন সন্মুখেদি পাৰ হৈ গৈছে, মোৰ অঘটন ঘটিব। তেনেদৰেতো কোনো মেকুৰীয়ে নাভাবে, নহয় জানো? কিন্তু আমি ভাবোঁ যে মেকুৰীটো যেতিয়া পাৰ হৈ যায় আমাৰ দুৰ্ঘটনা হ'ব। কিন্তু চাবলৈ গ'লে মেকুৰীটোৰ একেই অৱস্থা হ'ব লাগে যে মানুহজন সন্মুখেদি পাৰ হৈ গৈছে, মোৰো দুৰ্ঘটনা হ'ব। কিন্তু তেনেকুৱা মেকুৰীটোৱে ভাবে জানো? কেতিয়াও নাভাবে। গতিকে যদি মেকুৰীটোৱে নাভাবে আমিনো কিয় ভাবোঁ সেই কথাবিলাক, নহয় জানো? প্ৰতিটো জীৱৰে পৃথিৱীখনত সমভাৱে জীয়াই থকাৰ অধিকাৰ আছে। গতিকে ক্ষুদ্ৰ হাতীটোৰ পৰা একেবাৰে ক্ষুদ্ৰ পৰুৱাটোলৈকে পৃথিৱীত প্ৰতিটো জীৱৰে সমভাৱে জীয়াই থকাৰ অধিকাৰ আছে। গতিকে আমি তেওঁলোকৰ সেই অধিকাৰক আমি বঞ্চিত কৰাটো একেবাৰে উচিত নহয়। জীয়াই থকাৰ অধিকাৰ আমি নাইকিয়া কৰি দিওঁ, কিন্তু সেইটো একেবাৰে উচিত নহয়। মই আশা কৰিম মোৰ কথাবিলাকৰ সাৰমৰ্মটো আপোনালোকে বুজি পাব। মোৰ এইটোৱে প্ৰচেষ্টা যে অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক সমাজৰ পৰা আঁতৰ হ'ব লাগে। এখন বিজ্ঞান মনস্ক সমাজৰ পৰিকাঠামো তৈয়াৰ হ'ব লাগে। মোৰ সেইটোৱে আশা, সেইটোৱে বাঞ্ছা। গতিকে মই আশা কৰিম মোৰ কথাবিলাকৰ সাৰমৰ্মটো বুজি পাব আপোনালোকে। আমি যেনেকৈ কিবা কামৰ বাবে ৰাস্তালৈ ওলাই যাওঁ তেনেদৰে মেকুৰীটোৰ খাদ্যৰ বাবে সন্ধানত ওলাই অহাটো স্বাভাৱিক কথা। একে ঠাইত বহি থাকিলেতো কোনো তাক খাবলৈ নিদিয়ে। গতিকে ওলাই অহাটো স্বাভাৱিক। আমিও জানো মানুহবিলাকে একে ঠাইত বহি থাকি খাব পাৰোঁ? নোৱাৰোঁ নহয়। কাৰণ আমাৰ জীৱন জীৱিকাৰ বাবে আমিতো ওলাই যাবই লগা হয়। গতিকে আমি ওলাই যোৱাত যদি প্ৰব্লেম নাই, মেকুৰীটো ওলাই যোৱানো প্ৰব্লেম ক'ত ওলাই যোৱাত? গতিকে মই আশা কৰিম মোৰ কথাবিলাক আপোনালোকে বুজি পাইছে।
আমি মানুহবিলাক সদায় যুক্তিবাদী হ'ব লাগে। আমি প্ৰতিটো ঘটনা পৰিঘটনাৰ আঁৰত কিবা যুক্তি আছে নেকি আমি তাক ফঁহিয়াই চাব লাগে। কিন্তু অন্ধবিশ্বাসী হৈ সেই অন্ধবিশ্বাসৰ ধাৰণাটোকে মনত পুহি ৰখাটো একেবাৰে অযুক্তিকৰ কথা। গতিকে মই আশা কৰিম আপোনালোক সকলোৱে যুক্তিবাদী, বিজ্ঞান মনস্ক, বৈজ্ঞানিক চেতনাৰে আপোনালোকৰ মনবিলাক জাগ্ৰত কৰি এখন সবল, সুস্থ সমাজৰ পৰিকাঠামো তৈয়াৰ কৰাত আপোনালোকে কিঞ্চিত মান হ'লেও বৰঙণি যোগাব, মই সেইটোৱে আশা কৰিছোঁ। জীৱনটো দুদিনীয়া। এই অযুক্তিকৰ কথাবিলাকত সময় অতিবাহিত কৰাটো, সময় লোকচান কৰাটো একেবাৰে উচিত নহয়। জীৱনৰ এতিয়া সময়বিলাক পাখি লগা কাৰৰ গতে, নহয় জানো? এতিয়া মই আপোনালোকৰ আগত কথা কৈ আছোঁ, এই সময়টোতো মোৰ এতিয়া গুচি গৈছে, আজি 25 বছৰীয়া মই এটা জীৱনৰ পৰা। এই সময়বিলাকতো মই যিমান চেষ্টা কৰিলে মই ঘূৰাই আনিব নোৱাৰোঁ। গতিকে মই আশা কৰিম এই অদৰকাৰী কথাবিলাকত আপোনালোকে লাগি নাথাকি, এই অন্ধবিশ্বাস, কুসংস্কাৰেৰে পৰিপূৰ্ণ এই কথাবিলাকত লাগি নাথাকি এখন সুস্থ সবল সমাজ গঢ়াৰ অংগীকাৰ কৰক আপোনালোক সকলোৱে। তেতিয়াহে এখন সুস্থ সবল সমাজ গঠিত হ'ব। তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব। গতিকে মই সেইটোৱে আশা কৰিছোঁ। যদি মোৰ কথাবিলাক ভাল পাইছে, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আন 10জনেও যাতে যুক্তিবাদী হ'বলৈ প্ৰেৰণা পায়। যুক্তিত এনেকুৱা অন্ধবিশ্বাসত যাতে জড়িত নহয়, যুক্তিৰ মাধ্যমেৰে নিজৰ জীৱন পৰিচালিত কৰিব পাৰে। গতিকে মই সেইটোৱে আশা কৰিছোঁ। আজিলৈ বহুত দীঘল নকৰোঁ। থেংক ইউ।